এক নুবুজা হাতৰে যেন আৱৰিছে জাতিৰ বাট প্ৰাণৰ শিল্পীক হেৰুৱাই ৰুদ্ধ হৈছে মানুহৰ মাত কোনেও মানিব পৰা নাই নোহোৱা হৈ গ'ল সেই অমাতৰ মাত সময় বাগৰিছে ঈশ্বৰ পুত্ৰ নোহোৱা হোৱা আজি 25টা দিন হ'ল কিন্তু কোনেও যেন মানিয়েই ল'ব পৰা নাই প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হোৱাৰ এই শাশ্বত সত্য মন্দিৰলৈ পৰিণত হৈছে সোণাপুৰৰ জুবিনৰ সমাধি ক্ষেত্ৰ যাৰ তেজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বৈ আছে মায়াবিনী সেই সত্তাক কেনেকৈ অকলে এৰি দিয়ে গতিকে দুপৰ ৰাতিলৈকে সোণাপুৰলৈ আহিয়ে আছে মানুহ সোণাপুৰৰ যি জুবিনদা সেই জুবিনদাৰ য'ত নীৰৱে নিতালে শুই আছে সেই সমাধি ক্ষেত্ৰত এতিয়া মায়াময় হৈ পৰা পৰিলক্ষিত হৈছে চৌদিশে কেৱল মায়াবিনী আৰু এই সমগ্ৰ যিটো দৃশ্য সেই দৃশ্যটো মই এই মুহূৰ্তত মই ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ কৰিছোঁ দেখুৱাৰ বাবে জাতি বৰ্ণ ভাষাৰ মিলনভূমি হৈছে সোণাপুৰ কিন্তু চকুলো বুৱাই সকলোৱে কেৱল চিঞৰি চিঞৰি গাইছে মায়াবিনী ৰাতিৰ বুকুত বুকুৰ কুতুমক হেৰুৱাই ম্ৰিয়মান অনুৰাগী কি সতেৰে মানি ল'ব জুবিন যে নাই কি সতেৰে সমাধিত ৰুই দিব প্ৰিয় নাহৰৰ পুলি কি সতেৰে ছ'চিয়েল মিডিয়াত লিখিব জাষ্টিছ ফৰ জুবিন গাৰ্গ অমিত বাবা মহন্ত হক শেখৰ হক গুটে জাকৰে দুখ আছে গতিকে সবকে ফাঁসি দিয়ক আমাক বেলেগ একো নালাগে ইয়াত কিবা এটা ঢিলামি হৈ আছে কিন্তু ইয়াত আমাকতো জাষ্টিছ লাগিবই কাৰণ অনাগত নিৰ্বাচন আহি আছে ইয়াত যদি কিবা নহয় আমি কিন্তু উচিত প্ৰত্যুত্তৰ ইয়াৰ পৰা দিম ন্যায় লাগিব মৰিবৰ কাৰণে ৰেডি আছো এইবিলাক একো বুজি নাপাওঁ আমি সৰু মানুহ সৰু কথা ভাই বেলেগ একো বিচৰা নাই আমাক মিঠাতেল দৰকাৰ নাই হিমন্ত বিশ্ব শৰ্মাই আমাক ন্যায়টো দিলেই হ'ল এয়া জুবিনৰ সমাধি ক্ষেত্ৰৰ দৃশ্য কোনোবাই হাতত লৈ আহিছে এখন গামোচা কোনোবাই জ্বলাই দিছে এগছি বন্তি কোনোবাই গামোচাৰে দমটোতে মূৰ থৈ খুব ফুকাই কান্দিছে কোনোবাই লৈ আহিছে প্ৰকৃতিৰ আজন্ম প্ৰেমিকজনলৈ বুলি এটা নাহৰৰ পুলি চিঞৰি চিঞৰি বিচাৰিছে প্ৰিয় শিল্পীৰ মৃত্যুৰ ন্যায় ভগৱান ক'ত আছে নাজানো মুঠতে ভগৱানে বিচাৰ কৰক আৰু দেই প্ৰভু তুমি সত্যটো বিচাৰ কৰা আৰু তুমি জুবিন দাক ৰিয়েলি নাপাব জুবিন দাক আমি দুখত পৃষ্ঠ সকলোৱে এতিয়া বিচাৰিছে ন্যায় কি ৰাতি কি দিন নিৰলে নিতালে শুই থকা প্ৰিয় শিল্পীৰ সান্নিধ্য বিচাৰি এতিয়া হাবাথুৰি খাই পৰিছে হাজাৰ হাজাৰ লোক ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সহযোগত মাধৱজ্যোতি দত্তৰ ৰিপৰ্ট অসম লাইভ 24